PNRD নিযুক্তি কেলেংকাৰীত ৰাজনৈতিক পৃষ্ঠপোষকতা ৰাজনৈতিক নেতাৰ নাম ৰাজীৱ পৰাশৰৰ মুখত ৰাজীৱৰ মোবাইলত উদ্ধাৰ ভয়ংকৰ তথ্য মোবাইলৰ তথ্য দেখি চকু কপালত ক্ৰাইম ব্ৰাঞ্চৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা দুৰ্নীতিৰ অভিযোগ নতুন নহয় সেই অভিযোগৰ ন তথ্য আহি পৰিছে ক্ৰাইম ব্ৰাঞ্চৰ হাতত শনিবাৰে 3 দিনৰ বাবে জিম্মাত লোৱা বিজেপিৰ পালি নেতা তথা দালাল ৰাজীৱ পৰাশৰ এই ফ্লেটটোত আছিল ভাড়াতীয়া বিৰাশী ফ্লেটটোলৈ সঘন আহযা আছিল বহু কেইজন বিজেপি নেতাৰ ৰাজীৱৰ জব্দকৃত মোবাইলতো ওলাইছে বিজেপি নেতাৰে ঘনিষ্ঠতাৰ তথ্য জেৰাটো ওলাইছে হাই প্ৰফাইল বিজেপি নেতাৰ ঘনিষ্ঠতাৰ তথ্য সেই ঘনিষ্ঠতাৰ সুযোগ লৈয়ে দীৰ্ঘদিন ধৰি বিভিন্ন বিভাগত দালালি চলাই গৈছিল এইজন RSSৰ কৰ্মী তথা দালালে ৰাজীৱৰ মোবাইলত ওলাইছে বহু প্ৰাৰ্থীৰ এডমিট কেৱল PNRD নহয় আন বহু বিভাগত আছে ৰাজীৱৰ লিংকত থকা ACS বিষয়া 5 পৰা 10 লাখ পৰ্যন্ত ধন লৈছিল ৰাজীৱে বহু প্ৰাৰ্থীয়ে ধন দিয়াৰ আগতে লিখিত চুক্তি কৰিছিল তেনে বহু প্ৰাৰ্থীৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ক্ৰাইম ব্ৰাঞ্চে এজনকৈ সকলো প্ৰাৰ্থীক তলব কৰিব ক্ৰাইম ব্ৰাঞ্চে তেনে অধিকাংশ প্ৰাৰ্থী শোণিতপুৰ বিশ্বনাথ লখিমপুৰ নগাঁও জিলাৰ তেনে প্ৰাৰ্থীয়ে দিয়া ধনেৰে বিলাসী জীৱন কটোৱাৰ লগতে বালিপাৰা এটা চাহ ফেক্টৰী খুলিছে ৰাজীৱে জব্দ হৈছে 5টা বেংক একাউণ্ট জব্দ হৈছে এডমিট চুক্তিপত্ৰ পত্নীৰ নামত ক্ৰয় কৰা এইখন স্কৰপিঅ গাড়ীত বিধানসভাৰ কাৰ পাছ লৈ ফিতাহি মাৰি ফুৰা ৰাজীৱৰ আছে প্ৰায় 70 লাখ টকা ধাৰ সেই ৰাজীৱক গাড়ীৰ পাছ দি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ স্পষ্টীকৰণ হয় ৰাজীৱ পৰাশৰক মই চিনি পাইছিলোঁ 2000 বোধ কৰোঁ 17 চনমানত নেকি মোৰ ওচৰলৈ আহিছিলে আৰু তেখেতক মই দলৰ সভা সমিতিসমূহতো দেখিছিলোঁ আৰু মোৰ লগত চিনাকি হৈছিলে তেখেতে মোক ক'লে এখন পাছ লাগে কাৰ পাছ এই কাৰ পাছখন আচলতে জনতা ভৱনলৈ আহিবলৈ ডিস্পোৰ্ট সোমাবৰ বাবে সুবিধা হয় মই কাৰ পাছখন দিলোঁ আৰু এখন কাৰ পাছ 6 মাহৰ বোধ কৰোঁ ভেলিডিটি থাকে আৰু পিছত বোধ কৰোঁ তাত ৰিনিউ কৰা নাই নেকি পাছখন সেই গাড়ীৰ ওপৰতে স্কৰপিঅ' গাড়ীৰ ওপৰতে পাছখন মৰা আছে পেষ্ট কৰা আছে কিমানেই তাতকৈ অধিক আৰু তাৰ বিষয়ে মই একো নাজানো প্ৰশ্ন সোধা হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক বিজেপিত দালাল ৰাজ কিয় বাঢ়িছে শাসনলৈ অহাৰ পিছত একচাম এনেকুৱা সুবিধাবাদী মানুহ এই সমাজত আছে আৰু তেওঁলোকে সুবিধা ল'বৰ কাৰণে সদা তৎপৰ ৰাজীৱ পৰাশৰে হওক আৰু কোনোবা বেলেগ পৰাশৰে হওক যদি কোনোবা এনেধৰণৰ কাণ্ডত জড়িত আছিল বা আছে তেতিয়া তেওঁকো আমি ৰেহাই দিয়াৰ কাৰণে মানে আমি সেই পক্ষপাতি আমি নলওঁ সাফাই যিমানে নিদিয়ক কিয় ৰাজীৱৰ মোবাইল আৰু ভাষ্যই প্ৰমাণ কৰিছে একাংশ সুবিধাবাদী দালাল বিজেপিয়ে লাহে লাহে গ্ৰাস কৰিছে বিজেপিক আৰু সবাৰো শীৰ্ষত আছে একাংশ বিজেপিৰ মন্ত্ৰী বিধায়কৰ দালালৰ মূৰৰ ওপৰত থকা আশীৰ্বাদ নিউজ ডেস্ক প্ৰাগ নিউজ